খোৱাৰ লগে লগে কিন্তু খাব নোৱাৰে। গতিকে ইয়াৰ পৰা সহজভাৱে বুজা যায় যে বৈসাদৃশ্যতা ভিন্নতা সৃষ্টি হ'লে কি হয় জীৱ নিশ্চয় কিছু ক্ষেত্ৰত উপকাৰ হয়, কিছু ক্ষেত্ৰত কি হয় উপকাৰ হয়। যেনেকৈ এইবিলাক দেখা নাপাব খাব নোৱাৰিব, এইবিলাক অবিস্থাৰ হৈ গৈ গতিকে জীৱৰ মাজত বৈসাদৃশ্যতা বা ভিন্নতা সৃষ্টি হ'লে জীৱ প্ৰজাতি বৰ্তি থকাত সহায় হয়। কিছুমান জীৱ প্ৰজাতি বৰ্তি থাকিব, জাতিটো জীয়াই থাকিব পাৰে। গতিকে ভিন্নতা দৰকাৰ আছে। তেনেহ'লে কি কাৰণত ভিন্নতা সৃষ্টি হয়? কি কাৰণত? দুটা, পৰিৱেশৰ অৱস্থা আৰু যৌন প্ৰজনন। এই দুটা কাৰণে জীৱৰ মাজত কিন্তু ভিন্নতাৰ সৃষ্টি হয়। কিছুমান ৰঙা কুকুৰা দেখিছিল, তাৰপিছত কেনেকৈ দেখিছিল সেউজীয়া, ভিন্নতা সৃষ্টি হৈছে। গাঁৱলীয়া খবৰ কিন্তু আগত বহুত আলোচনা হৈছিল। এতিয়া আমি চাম যৌন পৰিৱেশৰ কাৰণে কেনেকৈ ভিন্নতা সৃষ্টি হয়। আমি দেখিলো পৰিৱেশৰ কাৰণে কেনেকৈ ভিন্নতা সৃষ্টি হয়। আমি চাম যৌন প্ৰজনন কৰিলে কেনেকৈ ভিন্নতাৰ সৃষ্টি হয়। যৌন প্ৰজনন কৰিলে কেনেকৈ সৃষ্টি হয়। ধৰা হ'ল মা দেউতাক কেনেকুৱা দুয়োজন, মা দেউতাকৰ ভিতৰত এজন দীঘল আৰু এজন চুটি, সিহঁতৰ মাজত যদি কি হ'ব যৌন প্ৰজনন হ'ব। মানুহ নহয় বেলেগ জীৱ হ'ব পাৰে, মা দেউতা মানুহৰ কথা কোৱা নাই। ধৰক ইহঁতে কি কৰিছে প্ৰজনন কৰিছে, প্ৰজননৰ ফলত প্ৰজনন যেতিয়া কৰিব তেতিয়া আমি কি চাম পৰিৱেশটো নাচাওঁ যে দুটা কাৰণে ভিন্নতাৰ সৃষ্টি হয় বা বৈসাদৃশ্যতাৰ সৃষ্টি হয় জীৱৰ মাজত। কি কাৰণ দুটা কাৰণে বৈসাদৃশ্যতা বা ভিন্নতাৰ সৃষ্টি হয়। ভিন্নতা মানে কি আগত যিবিলাক জীৱ আছিল সেইবিলাকৰ পৰা বেলেগ ধৰণৰ অলপ সৃষ্টি হোৱা, তাক কোৱা হয় ভিন্নতা। তো দুটা কাৰণে সৃষ্টি হয় ভিন্নতা জীৱৰ মাজত, পৰিৱেশৰ অৱস্থা আৰু এটা যৌন প্ৰজনন। পৰিৱেশৰ অৱস্থাৰ কাৰণে যে ভিন্নতাৰ সৃষ্টি হয় সেইটো আমি বেছিকৈ নাচাম। এতিয়া আমি চাম যৌন প্ৰজনন কৰিলে কেনেকৈ জীৱৰ মাজত ভিন্নতা সৃষ্টি হয়। কি কৰিলে যৌন প্ৰজনন কৰিলে কেনেকৈ ভিন্নতা সৃষ্টি হয়। যৌন প্ৰজনন কৰিলে কেনেকৈ জীৱৰ মাজত ভিন্নতা সৃষ্টি হয়। কেনেকৈ সৃষ্টি হয়, কিহৰ কাৰণে ভিন্নতা সৃষ্টি হয়। ধৰক এই দুটা জীৱই যৌন প্ৰজনন কৰি আছে। তো যৌন প্ৰজনন কৰিলে কি হ'ব জীৱৰ দেহত কি থাকে কোষ থাকে। কি থাকে কোষ থাকে। কোষৰ ভিতৰত কোষ কেন্দ্ৰ থাকে। কোষৰ ভিতৰত কি থাকে কোষ কেন্দ্ৰ। কোষ কেন্দ্ৰৰ ভিতৰত ক্ৰম'জম থাকে। প্ৰতিটো জীৱৰ কোষৰ কোষ কেন্দ্ৰৰ ভিতৰত কি থাকে ক্ৰম'জম থাকে। কেইটা কৰি ক্ৰম'জম থাকে এটা কোষৰ কোষ কেন্দ্ৰত? কালি যে কৈছিলো 23 যোগ মানে 46 টা। 23 যোগ মানে 46 টা। 23 যোগ 46 টা। গতিকে যিমানটাই কোষ থাকিব সকলোবিলাক কোষৰ ভিতৰত কিন্তু 46 টা কৰি কি থাকিব ক্ৰম'জম থাকিব। কোষৰ কোষ কেন্দ্ৰৰ ভিতৰত থাকে ক্ৰম'জম বিলাক। আৰু ক্ৰম'জম বিলাক দুটা বস্তুৰে গঠিত, ডিএনএ আৰু প্ৰ'টিন। ক্ৰম'জম বিলাক কিহেৰে গঠিত? ডিএনএ আৰু প্ৰ'টিন। তোমালোকে কিন্তু শুনা নাই, ভালকৈ শুনা। ৰশ্মিৰা কি হ'ল ঠিক কৰিবা। ডিএনএ আৰু প্ৰ'টিনেৰে গঠিত ক্ৰম'জম বিলাক, ডিএনএ আৰু প্ৰ'টিন। এই দুটা বস্তুৰে গঠিত ডিএনএ আৰু প্ৰ'টিন। তো যেতিয়া ইহঁতে প্ৰজনন কৰিব ইয়াৰো ডিএনএ আছে ইয়াৰো ডিএনএ আছে। ক্ৰম'জম বিলাকে দুটাৰে গঠিত। ক্ৰম'জম বিলাকে ডিএনএ আৰু প্ৰ'টিনেৰে গঠিত। তো যেতিয়া দুটা জীৱই প্ৰজনন কৰিব তেতিয়া ইয়াৰো ডিএনএ আছে ইয়াৰো ডিএনএ আছে। প্ৰজননৰ সময়ত ইয়াৰো ডিএনএ আহিব ইয়াৰো ডিএনএ আহিব। তো প্ৰজননৰ সময়ত কি হ'ব এই 46 টা যে ক্ৰম'জম আছে 46 টা ক্ৰম'জমক কোৱা হয় ডিপ্লয়েড বুলি কোৱা হয়। ডিপ্লয়েড বুলি কোৱা হয়। এই জোৰক কোৱা হয় ডিপ্লয়েড।
কেইটা হ'ব প্ৰজননৰ সময় যেতিয়া প্ৰজনন কৰিব আমাৰ দেহত বহুত কোষ আছে সকলোবিলাক কোষৰ ভিতৰত 23 জোৰ কৰি ক্ৰমোজম আছে 23 জোৰ কৰি ক্ৰমোজম আছে তো প্ৰজননৰ সময়ত সেই 23 জোৰ দুই ভাগ হ'ব 23 জোৰ দুই ভাগ হৈ কেইটা হ'ব 23টা হ'ব আৰু ইয়াক কয় হেপ্লয়েড বুলি কোৱা হয় হেপ্লয়েড 23টা যাব তাক কি কোৱা হ'ব হেপ্লয়েড ইংৰাজীতে কোৱা হয় অসমীয়াতে হেপ্লয়েড বুলি কোৱা হয় তো ডিপ্লয়েড কোষৰ ডিপ্লয়েড ক্ৰমোজম ভাগ হয় হেপ্লয়েড হ'ব 23টা হ'ব তো কিমান কোষ আছে যিমানে কোষ থাক সকলোবিলাকৰে ভিতৰত প্ৰজনন যেতিয়া হ'ব কোষৰ ক্ৰমোজম বিলাক হেপ্লয়েড হ'ব তো তাৰ পিছত হেপ্লয়েড হোৱাৰ পিছত কি হ'ব এই ইয়াৰ পৰা 23টা আৰু ইয়াৰ পৰা 23টা ই লগ লাগিব প্ৰজননৰ সময়ত লগ হৈ কিমান হ'ব 46টা হ'ব 46টা এইটো কাৰ ক্ৰমোজম হৈ যে হ'ব নতুনকৈ হোৱা প্ৰজননৰ ফলত যে সন্তান হ'ব নতুন কৰি এই সন্তানৰ ক্ৰমোজম হ'ব সন্তানৰ প্ৰতিটো কোষত এনেকৈ 46টা ক্ৰমোজম হ'ব সন্তানৰ দেহতো বহুত কোষ হ'ব হয় না নাই সন্তানৰ দেহতো বহুত কোষ হ'ব সন্তানৰ এটা কোষত কিমানটা কৰি ক্ৰমোজম হ'ব 46টা কৰি ক্ৰমোজম হ'ব য'ত 23টা আহিব পিতৃৰ ফালৰ পৰা আৰু 23টা আহিব মাতৃৰ ফালৰ পৰা তো এনেকৈ যে আহিব এই ক্ৰমোজম বিলাক কিহৰ মাধ্যমেৰে আহিব প্ৰজননৰ সময়ত পিতৃৰ দেহৰ পৰা শুক্ৰাণু আহিব আৰু মাতৃৰ দেহৰ পৰা কি আহিব ডিম্বাণু বিলাক আহে শুক্ৰাণু আৰু ডিম্বাণু এইবিলাক যে আহিব শুক্ৰাণুৰ লগত লগ হৈ গোটেই দেহৰ কোষৰ পৰা হেপ্লয়েড ক্ৰমোজম বিলাক শুক্ৰাণুত লগ হ'ব আৰু শুক্ৰাণুৰ জৰিয়তে প্ৰজননৰ সময়ত পিতৃৰ দেহৰ পৰা আৰু ডিম্বাণুৰ জৰিয়তে মাতৃ দেহৰ পৰা অহা ক্ৰমোজম বিলাক একলগ হ'ব 23 46 হ'ব গতিকে কিহৰ জৰিয়তে ক্ৰমোজম বিলাক আহিব পিতৃৰ পৰা আহিব শুক্ৰাণুৰ জৰিয়তে মাতৃৰ পৰা আহিব ডিম্বাণুৰ জৰিয়তে গতিকে দেখা গ'ল দুয়োজনৰ পৰা ক্ৰমোজম বিলাক আহিল সন্তানৰ ক্ৰমোজম বিলাক সৃষ্টি কৰি 46 সৃষ্টি কৰি গতিকে দেখা গ'ল মাতৃৰ ফালৰ পৰা আহিছে ক্ৰমোজম পিতৃৰ ফালৰ পৰা আহিছে ক্ৰমোজম গতিকে ক্ৰমোজমৰ কাম আচলতে কি কোষৰ ভিতৰত যে ক্ৰমোজম আছে এবিলাকৰ কাম কি পিতৃৰ ফালৰ পৰা অহা বিলাকে পিতৃৰ সকলো গুণ লৈ আহিব মাতৃৰ ফালৰ পৰা অহা বিলাকে মাতৃৰ সকলো গুণ গ্ৰহণ কৰিব বা কঢ়িয়াই লৈ আহিব মাতৃৰ যেনেকুৱা গুণ মাতৃ চাপৰ নে ওখ পিতৃ দীঘল নে চাপৰ কেনেকুৱা ৰঙৰ কেনেকুৱা আচৰণ চকুৰ গঠন কেনেকুৱা আঙুলি বিলাক কেনেকুৱা কাণ বিলাক দেখাত কেনেকুৱা সকলো চৰিত্ৰ পথ নিহিত হৈ থাকিব পিতৃৰ ফালৰ পৰা অহা আৰু মাতৃৰ ফালৰ পৰা অহা ক্ৰমোজমত থাকিব ক্ৰমোজম বিলাক লৈ আহিব শুক্ৰাণু নামৰ কিছুমান পদাৰ্থই লৈ আহিব সকলো বিলাক গুণ ক'ত লগাই থাকিব পিতৃ মাতৃৰ ক্ৰমোজমত লগাই থাকিব গতিকে ক্ৰমোজমে পিতৃৰ চৰিত্ৰ লৈ আহিব মাতৃৰ চৰিত্ৰ সকলো বিলাক চৰিত্ৰ কোৱা হ'ল যে কেনেকুৱা চৰিত্ৰ সকলো বিলাক লৈ আহিব গতিকে দুয়োটাৰ চৰিত্ৰ আহিল হয়নে নাই সন্তানলৈ আহিল দুয়োটাৰ চৰিত্ৰ আহিল গতিকে সন্তানটো কাৰ দৰে হ'ব মাতৃৰ না পিতৃৰ দৰে হ'ব দুয়োটাৰ চৰিত্ৰ যিহেতু আহিল কেনেকুৱা হ'ব দুয়োটাৰ দৰে হ'ব গতিকে এতিয়া সেইটো জনাৰ কাৰণে যে নতুনকৈ হোৱা সন্তানটো যৌন প্ৰজননৰ ক্ষেত্ৰত নতুনকৈ হোৱা সন্তানটো যিহেতু পিতৃ আৰু মাতৃ দুয়োৰে প্ৰভাৱত সৃষ্টি হয় গতিকে সন্তানত দেখা চৰিত্ৰটো কাৰ হয় পিতৃৰ হয় না মাতৃৰ হয় না দুয়োজনৰ সংমিশ্ৰিত চৰিত্ৰ হয় তো কেনেকুৱা হয় যিহেতু দুয়োটাৰ পৰাই ক্ৰমোজম আহিল পিতৃ মাতৃ যৌন প্ৰজননত সৃষ্টি হোৱা সন্তানত দুয়োটাৰ ক্ৰমোজমে আহিল গতিকে সন্তানটোৱে যিটো চৰিত্ৰ লাভ কৰিব কাৰ চৰিত্ৰ পিতৃ নে মাতৃ না দুয়োজনৰ সংমিশ্ৰিত চৰিত্ৰ এইটো জনাৰ কাৰণে প্ৰথম পেজত আছে আমাৰ গ্ৰেগৰ জোহান মেণ্ডেল এই মানুহজনে কি কৰিছিল এটা পৰীক্ষা কৰিছিল যে যৌন প্ৰজননৰ ক্ষেত্ৰত সৃষ্টি হোৱা সন্তানে পিতৃ মাতৃৰ দুজনৰ এজনৰ চৰিত্ৰ কঢ়িয়ায় নে দুয়োজনৰ চৰিত্ৰই কঢ়িয়ায় কাৰণ প্ৰজননৰ সময়ত দুয়োজনৰ পৰা ক্ৰমোজম আহি সন্তানৰ কোষৰ ক্ৰমোজম গঠন কৰে হয় না নাই গতিকে কাৰ চৰিত্ৰ বহন কৰিব তেওঁ পৰীক্ষাটো কৰাৰ কাৰণে কি কৰি লৈছিল মানুহ লোৱা নাছিল তেওঁ কি লৈছিল মটৰ মাহৰ গছ লৈছিল কাৰণ গছ ল'লে হ'ব প্ৰাণী ল'লে হ'ব তেওঁ উদ্ভিদ লৈছিল উদ্ভিদৰ সহায়ত ভ্ৰমণ কৰিছিল আৰু তেওঁ কি দেখা পাইছিল যে সন্তান পিতৃ মাতৃৰ দুয়োৰে প্ৰভাৱত যৌন প্ৰজননত পিতৃ মাতৃৰ দুয়োৰে প্ৰভাৱত যি সন্তান সৃষ্টি হয় এই সন্তানত দেখা পোৱা চৰিত্ৰবিলাক পিতৃ মাতৃ দুয়োৰে প্ৰভাৱত যিহেতু সৃষ্টি হয় সন্তানত দেখা পোৱা চৰিত্ৰবিলাক দুয়োৰে হয়
সন্তানত দেখা পোৱা চৰিত্ৰবিলাক কাৰ হয় দুয়ৰে প্ৰভাৱত সৃষ্টি হয় যেহেতু সন্তান গতিকে চৰিত্ৰবিলাক দুয়োজনৰে হয় দুয়োজনৰ সংমিশ্ৰিত চৰিত্ৰই হয় কিন্তু দুয়োটা চৰিত্ৰ কি নহয় প্ৰকাশ নহয় দুয়োটা চৰিত্ৰ কি নহয় প্ৰকাশ নহয় দুয়োটা চৰিত্ৰৰ প্ৰভাৱতে সন্তান সৃষ্টি হয় কিন্তু দুয়োটা চৰিত্ৰ কি নহয় প্ৰকাশ নহয় মানে বাহ্যিকভাৱে দেখা নাযায় দুয়োটা চৰিত্ৰ দুয়োজনৰ চৰিত্ৰ আহে কিন্তু যিকোনো এটা চৰিত্ৰহে প্ৰকাশ পাব পাৰে আৰু আন এটা চৰিত্ৰ কি হ'ব পাৰে অপ্ৰকাশিত হৈ লুকাই থাকিব পাৰে বুলি কৈছে অপ্ৰকাশিত হৈ থাকিব প্ৰকাশ নাপাব দুয়োটা চৰিত্ৰ একেলগে প্ৰকাশ নাপায় যেনেকুৱা সাপোজ মাক ছুটি দেউতা উখ দুটা একেলগে হ'ব পাৰিব নেকি উখ চাপৰ এজন মানুহ একেলগে হ'ব নোৱাৰে উখ নহয় কেনেকৈ হ'ব উখ চাপৰ কেনেকৈ গতিকে দুয়োটা যিহেতু একেলগে হ'ব নোৱাৰে দুয়োটা যিহেতু একেলগে হ'ব নোৱাৰে তাহলে কি হ'ব দুয়োটাৰ পৰা এটা চৰিত্ৰ প্ৰকাশ পাব যিকোনো এটাহে প্ৰকাশ পাব বা মধ্যমীয়া ধৰণৰ হ'লেও এইটো ধৰা নহ'ব এইটো আৰু পৰিৱেশৰ অৱস্থাৰ কাৰণে হোৱা বুলি কোৱা হ'ব বিভিন্ন কাৰণ থাকে গতিকে পিতৃ মাতৃ দুয়োটা চৰিত্ৰই গ্ৰহণ কৰিব কঢ়িয়াব নতুন কৰি হোৱা সন্তানে দুয়োটা চৰিত্ৰই কঢ়িয়াব কিন্তু প্ৰকাশ পাব কোনটো এটা চৰিত্ৰ যিকোনো দুটাৰ এটা চৰিত্ৰ প্ৰকাশ পাব মেণ্ডেলৰ মতে গতিকে এটা চৰিত্ৰহে প্ৰকাশ পাব আৰু এটা অপ্ৰকাশিত হৈ থাকিব পাৰে প্ৰথম ক্ষেত্ৰত এইটো যেতিয়া প্ৰজনন কৰি দুজনৰ প্ৰজননৰ পৰা যেতিয়া প্ৰথম যিটো সন্তান হ'ব সেইটো এটা চৰিত্ৰহে প্ৰকাশ পাব দুজনৰ এটাহে প্ৰকাশ পাব তাৰপিছত 2 নম্বৰত কি হ'ব পাৰে এই সন্তানবিলাক সাপোজ দুজন পিতৃ মাতৃৰ কেইজন সন্তান হ'ল তিনজন সন্তান হ'ল এতিয়া ইহঁতে যেতিয়া আৰু ডাঙৰ হোৱাৰ পিছত পৰিণত অৱস্থা হোৱাৰ পিছত ইহঁতে যেতিয়া আকৌ প্ৰজনন কৰিব ইহঁতৰ সন্তান কেনেকুৱা হ'ব পাৰে ইহঁতৰ যে পিতৃ মাতৃ আছিল এইবিলাকৰ পৰা যিকোনো এজনৰ দৰে হ'ব পাৰে পিতৃ যদি ওখ তাৰপিছত পিতৃ যদি ওখ মানে আটা যদি ওখ তেনেহ'লে তেওঁ কেনেকুৱা হ'ব পাৰে ওখ হ'ব পাৰে তেনেকুৱা আমি এই পৰীক্ষাটো মেণ্ডেলৰ পৰীক্ষাটো আমি ছবিৰ সহায়ত দেখুৱাব পাৰোঁ এইটো আৰু সেইদিনা এইটো হৈছিল ছবিত আমাক দেখুওৱা হৈছে ইয়াতে নাই কিতাপত আছে এই লেচনটোত অলপ কথাবিলাক টান আছে যিবিলাক পঢ়া কথাবিলাক তোমালোকে কিন্তু গম নাপাবা নোটছটো তোমাৰ ভালকৈ কৰিব ওকে নোটছটো কৰিব ভালকৈ এতিয়া নোটছত কিন্তু বহুত সহজকৈ লিখা আছে যদিও টান লাগিছে কিতাপত কিন্তু আৰু টানকৈ লিখা আছে গতিকে নোটছতে বেছি সহজকৈ লিখা আছে এইটো তেওঁ কি কৰিছে সন্তানত কাৰ চৰিত্ৰ আহে পিতৃ আৰু মাতৃৰ কাৰ চৰিত্ৰ আহে জনাৰ কাৰণে তেওঁ কি কৰিছে এটা ওখ আৰু এটা চাপৰ গছ লৈছে ওখ গছ আৰু চাপৰ গছ ইহঁতৰ মাজত কি কৰিছে প্ৰজনন কৰিছে দুটাৰ এটা চাপৰ এটা ওখ প্ৰজনন কৰি তেওঁ দেখা পাইছে কি আটাইবিলাক গছ কেনেকৈ হৈছে আটাইবিলাক গছ কি হৈছে এই দুটাই প্ৰজনন কৰিছে আৰু গছ কেনেকৈ হৈছে চাৰিটা গছ হৈছে দুটাৰ পৰা দুটা গছ কেনেকৈ চাৰিটা গছ কেনেকৈ হৈছে ওখ হৈছে তেনেহ'লে দেখা গ'ল যে দুটাৰ পৰা এটা চৰিত্ৰ ইয়াত আহিল এটাহে আহিল তেওঁ ভাবিছে প্ৰথমতে যে এটা চৰিত্ৰ আহে পিতৃ মাতৃৰ সকল এটাই আহিছে এনেকৈ ভাবিছে তাৰপিছত কি কৰিছে এই নতুন কৰি যে সন্তান হৈছে গছ হৈছে ইয়াৰ পৰা দুটা লৈছে ইয়াৰ পৰা দুটা লৈ এই দুটাৰ মাজত প্ৰজনন ঘটাইছে এই দুটাৰ মাজত প্ৰজনন ঘটাই তেওঁ দেখা পাইছে এটা চাপৰ হৈছে তিনিটাহে ওখ হৈছে দুটা ওখ আছিল তেনেহ'লে এই দুটাৰ পৰা হোৱা সন্তান ওখ হ'ব লাগিছিল নে নাই ওখ হ'ব লাগিছিল কিন্তু তিনিটাহে ওখ হৈছে এটা কি হৈছে চাপৰ হৈছে গতিকে ইয়াৰ পৰা বুজা গৈছে এই যে ইহঁতৰ যে আটা আৰু কি আবু সেইটো যে এজন যে চাপৰ আছিল এজন যে ওখ আছিল এইটো চৰিত্ৰটো আহিছে ইয়াতে কিন্তু লুকাই আছিল যেটো ইয়াতে প্ৰকাশ পাইছে গতিকে প্ৰথম ক্ষেত্ৰত এইটো অপ্ৰকাশিত হৈ থাকিব পাৰে চৰিত্ৰটো এটা চৰিত্ৰ কি হৈ থাকিব পাৰে অপ্ৰকাশিত হৈ থাকিব পাৰে পিছত সেইটো আৰু প্ৰকাশিত হ'ব পাৰে এইটো আছিল মেণ্ডেলৰ পৰীক্ষা যে যৌন প্ৰজনন যোগে বংশ বিস্তাৰ কৰা জীৱৰ ক্ষেত্ৰত পিতৃ মাতৃ দুয়োটা চৰিত্ৰই প্ৰবাহিত হয় কিন্তু যিকোনো এটা চৰিত্ৰহে প্ৰকাশিত হয় যেটো চৰিত্ৰ প্ৰকাশিত হয় সেইটো প্ৰভাৱী চৰিত্ৰ বুলি কোৱা হয় প্ৰকাশিত হোৱা চৰিত্ৰটো কি চৰিত্ৰ বোলে প্ৰভাৱী আৰু অপ্ৰকাশিত হৈ থকা চৰিত্ৰটো কোৱা হয় অপ্ৰভাৱী চৰিত্ৰ ইয়াৰ পিছত আকৌ যেতিয়া কি কৰিব
প্ৰকাশিত হোৱা চৰিত্ৰৰ গছবিলাকে জীৱবিলাকে আকৌ প্ৰজনন কৰিব। প্ৰকাশিত হোৱা চৰিত্ৰৰ গছবিলাকে যেতিয়া আকৌ কি কৰিব প্ৰজনন কৰিব তেতিয়া কি হ'ব অপ্ৰকাশিত হৈ থকা চৰিত্ৰটো অৱয়সত প্ৰকাশ পাব পাৰে। তো এই প্ৰথম ক্ষেত্ৰটো কোৱা হয় F1 জনু। প্ৰথম প্ৰজন্ম বা F1 জনু, আৰু এইটো কোৱা হয় F2 জনু বা দ্বিতীয় প্ৰজন্ম। F1 জনু আৰু F2 জনু। F1 জনুক কোৱা হয় প্ৰথম প্ৰজন্ম বা F2 জনুৰ আৰু এটা নাম হ'ল দ্বিতীয় প্ৰজন্ম। প্ৰথম প্ৰজন্মত অকল এটা চৰিত্ৰহে প্ৰকাশ পাব পাৰে আৰু দ্বিতীয় প্ৰজন্মত দুয়োটা চৰিত্ৰই কি হ'ব পাৰে প্ৰকাশ পাব পাৰে। যেটো অপ্ৰকাশিত হৈ থাকে এইটো দ্বিতীয় প্ৰজন্মত কিন্তু প্ৰকাশ পাব পাৰে। কোনটো অপ্ৰকাশিত হৈছে চুটি চৰিত্ৰ অপ্ৰকাশিত হৈ আছে। এতিয়া আমি নোটছ চাম। নোটছত প্ৰথম কোৱেশ্চন আরেকটা কথা কিন্তু কব বাকি রয়ে আছে, এটা বহুত কথা আছে। এই ডিএনএ বিলাক যে ক্রোমোজোম বিলাক যে আহিল, ক্রোমোজোম বিলাক যে সন্তানত আহিল, ক্রোমোজোম বিলাক সন্তানত কি হৈ আহে? ক্রোমোজোমৰ ভিতৰত দুটা বস্তু আছে। ক্রোমোজোম কিহেৰে গঠিত? ডিএনএ আৰু প্ৰোটিন। ক্রোমোজোম ডিএনএ আৰু প্ৰোটিনেৰে গঠিত। গতিকে ক্রোমোজোম যদি সন্তানত আহে তাৰ মানে প্ৰোটিনও আহে ডিএনএও আহে, হয়নে নাই? যেহেতু দুটাৰে ক্রোমোজোম গঠিত, ডিএনএও আহে প্ৰোটিনও আহে। এই ডিএনএ যে আহিল সন্তানলৈ, ডিএনএ বিলাক কেনেকৈ আহিব? ডিএনএ বিলাক দেউতাকৰ মাকৰ যদি ডিএনএ আহি যায় তেনেহলে দেউতাকৰ থাকিব নেকি? ক্রোমোজোম যদি 23 জোৰ যে আহাৰ কথা কৈছিলো, ডিপ্লয়েড বিলাক যে হেপ্লয়েড হল, 46 টা যে 23 টা ভাগ হল, 23 টা ভাগ হল, তাৰপিছত 23 টা যে আহিল সন্তানত যদি 23 টা আহি যায় তাহলে পিতৃ দেখোন 23 টাহে থাকিব, 46 টাহে থাকিব লাগে। 23 টা আহি গেলে তো 23 টা থাকিব, হয় না নাই? গতিকে এনেকাও কিন্তু হ'ব নোৱাৰে। 23 যে হল, এই 23 যে আহিব সেইটো কেনেকৈ আহিব? ডাইৰেক্ট কিন্তু নাহিব, জেৰক্স বুলি যে কয়, জেৰক্স কপি, যাক কোৱা হয় প্ৰতিলিপিকৰণ। কি হয় অসমীয়াত? প্ৰতিলিপিকৰণ বুলি কোৱা হয়। প্ৰতিলিপিকৰণ। গতিকে ক্রোমোজোম বা ডিএনএ কি হৈ আহিব সন্তানলৈ? কেনেকৈ হৈ আহিব? প্ৰতিলিপিকৰণ। সন্তানৰ দেহত হোৱা ডিএনএ বিলাক পিতৃৰ পৰা কি হৈ আহে? প্ৰতিলিপিকৰণ হৈ আহে। আৰু এই প্ৰতিলিপিকৰণ বা জেৰক্সকৰণ সম্পূৰ্ণ কিন্তু শুদ্ধ নহয়। জেৰক্স কৰিলে কিন্তু একজেক্ট অৰিজিনেল কপি পোৱা নাযায়, ঠিক তেনেকৈ সন্তানৰ দেহলৈ অহা ডিএনএ বিলাকৰ যেতিয়া প্ৰতিলিপিকৰণ হ'ব, সন্তানৰ ডিএনএ বিলাক দেহৰ পৰা কি হৈ আহে? প্ৰতিলিপিকৰণ হৈ আহে। সেই সময়ত কিন্তু সম্পূৰ্ণ শুদ্ধ নহয়। প্ৰতিলিপিকৰণ কেনেকুৱা হয়? বিসংগতিপূৰ্ণ হয়, অলপ বিসংগতি হয়। ডিএনএ প্ৰতিলিপিকৰণৰ বিসংগতি হয় কাৰণে যৌন প্ৰজনন কৰিলে বৈহাদ্ৰিকতা সৃষ্টি হয়। যৌন প্ৰজনন কৰিলে কি সৃষ্টি হয়? অলপতে গম পাইছিলো, বৈহাদ্ৰিকতা দুটা কাৰণে সৃষ্টি হয়, পৰিৱেশৰ অৱস্থা আৰু যৌন প্ৰজনন। যৌন প্ৰজনন কৰিলে কিয় বৈহাদ্ৰিকতা সৃষ্টি হ'ব? এই যে ডিএনএ যে কপি কৰা হয়, কপি কৰিলে সম্পূৰ্ণ শুদ্ধ নহয় কাৰণে বেলেগ ধৰণৰ সন্তান সৃষ্টি হয়। গতিকে প্ৰতিলিপিকৰণ, ক্রোমোজোম বা ডিএনএৰ প্ৰতিলিপিকৰণ বিসংগতিপূৰ্ণ হয় কাৰণে, জেৰক্স কৰা বিসংগতিপূৰ্ণ হয় কাৰণে বেলেগ হৈ যায় কপি কৰাতে, সেইকাৰণে নতুন ধৰণৰ সন্তান সৃষ্টি হয়। গতিকে ডিএনএৰ প্ৰতিলিপিকৰণ বিসংগতিপূৰ্ণ হলে বৈহাদ্ৰিকতাৰ সৃষ্টি হয় আৰু পৰিৱেশৰ অৱস্থাৰ কাৰণে বৈহাদ্ৰিকতাৰ সৃষ্টি হয়। এইটো কিন্তু জানিব লাগিব। জিন, এটা আগত কোৱা হৈছিল। জিন মানে এই যে ডিএনএ আছে না, ডিএনএ যে পালা, ডিএনএ আৰু প্ৰোটিনের যে ক্রোমোজোম গঠিত, এই ডিএনএ যিবিলাক টুকুৰা আছে, ডিএনএ একোটা টুকুৰা জিন বুলি কোৱা হয়। ডিএনএ একোটা টুকুৰা জিন বুলি কোৱা হয়। বা আমি বেলেগ ধৰণৰ ক'ব পাৰো জিন কাক বোলে? জিন বংশগতিৰ বাহক, বংশগতিৰ বাহকক জিন বোলে। জিন হল বংশগতিৰ বাহক। আৰু ডিএনএ টুকুৰা জিন বোলে, ডিএনএ টুকুৰাবিলাকক জিন বুলি কোৱা হয়। তোমালোকে ABC কোৱেশ্চন তিনিটা চোৱাচোন। ABC এটা প্ৰজেক্ট সৃষ্টি হোৱা
আছে কিনি হলো কিছু ধরো আমি যদি আঙ্কো রিভাইজ করি কিছু লাগে এটা কিন্তু দিয়া নাই চাইছো এটা দিয়া নাই তোমালোকে এটা কাম করা এ বি সি এই তিনটা কোশ্চেন সলভ এটা বি নম্বরটো এ নম্বরটো ফার্স্ট সলভ যদি অযৌন প্রজনন প্রজননের বংশ বিস্তার করা কোনো একটা প্রজাতির জনসংখ্যা এ চারিত্রিক বৈশিষ্ট্যৰ পরিমাণ 10% আৰু বি চারিত্রিক বৈশিষ্ট্যৰ পরিমাণ 60% তেন্তে কোনটো চারিত্রিক বৈশিষ্ট্য আগতীয়াকৈ উৎপত্তি হৈছিল এটা কি লিখা আছে এনসারত কি লিখা আছে অযৌন প্ৰজননযোগে বংশ বিস্তাৰ কৰা প্ৰজাতিৰ মাজত ডিএনএৰ প্ৰতিলিপিকৰণৰ সময়ত হোৱা সামান্য বিসংগতিৰ বাবে নতুনকৈ সৃষ্টি হোৱা জীৱৰ মাজত সূক্ষ্ম পৰিৱৰ্তনৰ সৃষ্টি হয় যেহেতু বি চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিমাণ 60% গতি আগতীয়াকৈ উৎপত্তি হৈছিল যেটো 60% এটো আগত সৃষ্টি হৈছিল কিয়ৰ কাৰণে এটো আগত হৈছিল কাৰণে লাহে লাহে যেটা আগবাঢ়ি গৈছে এটো বাঢ়ি গৈছে এটা আগত সৃষ্টি হৈছিল কাৰণে এটো লাহে লাহে এটা জীৱৰ পৰা আৰেটা জীৱলৈ গৈছে এটা জীৱৰ পৰা আৰেটা জীৱলৈ গৈছে এনেকৈ বাঢ়ি গৈছে চৰিত্ৰটো গতিকে এটো আগত সৃষ্টি হৈছে কাৰণে 60% আৰু যেটো 10% এটো পিছত হৈছে নতুন কৰি মাত্ৰ সৃষ্টি হৈছে কিয়ৰ কাৰণে যৌন প্ৰজনন যে কৰিছে যৌন প্ৰজনন কৰাৰ সময়ত কি হৈছে ডিএনএ যৌন প্ৰজননৰ সময়ত ডিএনএ প্ৰতিলিপিকৰণৰ কি হৈছে বিসংগতি হৈছে ডিএনএ প্ৰতিলিপিকৰণৰ বিসংগতি হোৱাৰ কাৰণে নতুন চৰিত্ৰটো সৃষ্টি হৈছে যেটো কিমান পাৰ্সেন্ট 10% যেটো কিমান পাৰ্সেন্ট যেটো 10% এটো নতুন কৰি সৃষ্টি হৈছে কিয়ৰ কাৰণে যৌন প্ৰজনন কৰিছে কাৰণে যৌন প্ৰজননৰ সময়ত কি হৈছে